APDCL ফালৰ পৰা অলপ দিন আগতে যি এছিষ্টেণ্ট একাউণ্টেণ্টৰ 130টা অফিচাৰ পদৰ কাৰণে অনলাইনত আবেদন হৈছিলে তাৰ বৰ্তমান এডমিট কাৰ্ডসমূহ আহি গৈছে আৰু আপোনালোকৰ এক্সাম কেতিয়াৰ পৰা হ'ব সেয়াও আপোনালোকে নিজৰ এডমিট কাৰ্ডটোৰ পৰা চাই ল'ব পাৰিব। আৰু পদকেইটা আছিলে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAOৰ ফালৰ পৰা ওলাইছিলে আৰু টোটেল পদ ওলাইছিলে আপোনালোকৰ 130টা আৰু ইয়াৰ আপোনালোকৰ এক্সামটো হ'ব 23 মাৰ্চ আৰু 6 এপ্ৰিল। যদি আপোনালোকে এই অফিচাৰৰ পোষ্টকেইটাৰ কাৰণে আবেদন কৰিছিলে ইয়াৰে আপোনালোকৰ 130টাৰে APDCLৰ আছিলে 69টা আৰু AEGCLৰ আছিলে 61টা পদ আৰু ইয়াৰ আপোনালোকৰ দুইটাৰে প্ৰথম APDCLৰ এক্সামটো হ'ব 23 মাৰ্চ 2025 আৰু AEGCLৰ এক্সামটো হ'ব 6 এপ্ৰিল 2025। আৰু যদি আপোনালোকে আবেদন কৰিছিলে এডমিট কাৰ্ডসমূহ 17 মাৰ্চত আপোনালোকৰ ৰিলিজ দিব। 17 মাৰ্চত আপোনালোকৰ ৰিলিজ দিব আৰু আপোনালোকে আপোনাৰ নিজৰ এডমিট কাৰ্ডসমূহ APDCLৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ এই পদকেইটা অফিচাৰৰ পদকেইটাৰ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।